জীৱন মানে কি? জীৱনক ভালভাৱে বুজি পাবলৈ এই তিনিটা স্থানত যাব লাগিব। 1 হস্পিটেল, 2 কাৰাগাৰ, 3 শ্মশান। হস্পিটেললৈ গ'লে আপুনি বুজিব পাৰিব যে সুস্থ নহ'লে একোৱেই সুন্দৰ নহয়। কাৰাগাৰ গ'লে আপুনি দেখিবলৈ পাব স্বাধীনতা সকলোতকৈ মূল্যৱান বস্তু। শ্মশানলৈ গ'লে আপুনি বুজিব পাৰিব জীৱনৰ কোনো মূল্য নাই। নমস্কাৰ, মই নৱকুমাৰ ডেকাই ইউনিক আছাম ইউটিউব চেনেল আৰু ইউনিক আছাম ফেচবুক পেজলৈ সকলোকে আদৰণি জনাইছোঁ। আহক আজিৰ কথাখিনিৰ জৰিয়তে আমাৰ প্ৰত্যেককে বাস্তৱ জীৱনৰ বাবে দৰকাৰী হোৱা কেইটামান জানিবলগীয়া কথা শিকোঁ। কথাখিনি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, জ্ঞান প্ৰসাৰৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো দবাই থ'ব। আৰু ফেচবুক পেজত চোৱা প্ৰিয় দৰ্শকসকলে পেজটো ফ'ল' কৰিব। আহক ভিডিঅ'টোৰ কথাখিনিৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। আজি আমি যিখিনি মাটিত হাঁহি আছোঁ, কাইলৈ সেইখিনি মাটিয়েই আমাৰ শেষ আশ্ৰয় হ'ব। সেয়ে অহংকাৰ নকৰিব। বালি এমুঠি যদি আপুনি হাতৰ মুঠিত জোৰকৈ ধৰি ৰাখিব খোজে, তেতিয়া হাতৰ মুঠিৰ পৰা পিছলি পৰিব। ঠিক সেইদৰে ভালপোৱা মানুহজনক আপুনি যিমানেই বেছি শাসন কৰিব, সিমানেই তেওঁ অতিষ্ঠ হৈ আপোনাৰ পৰা আঁতৰি যাব। তাৰ পৰিৱৰ্তে তেওঁক মৰম আৰু সন্মানেৰে বুজাবলৈ যত্ন কৰিব। মুখত লাগি থকা হাঁহিটোৱে মিছাও ক'ব পাৰে। সেয়েহে মানুহৰ চেহেৰা চোৱাৰ আগতে তেওঁক বুজিবলৈ বেছি যত্ন কৰিব। জীৱনত আমি বহু শিক্ষা পাওঁ, কিন্তু ঠগ খাই খাই পোৱা শিক্ষাবোৰেই আমাক জীৱনৰ বাস্তৱতা শিকায়। যিজনে ভালপোৱা বস্তুটো বিচাৰে, তেওঁ হাবাথুৰি খাই বিচাৰি ফুৰিলেও নাপায়। আৰু যি নিবিচৰাকৈয়ে পায়, তেওঁ সঠিক মৰ্যাদা দিব নাজানে। এয়াই বাস্তৱতা। কিছুমান মানুহৰ ওজন, উচ্চতা, ছালৰ বৰণ, শিক্ষাগত অৰ্হতা এইবোৰ সমান হ'ব পাৰে, কিন্তু সকলোৰে মানসিকতা কেতিয়াও একে নহয়। স্কুলীয়া শিক্ষা সকলোৱে অৰ্জন কৰিব পাৰে, কিন্তু ভদ্ৰতা সকলোৱে অৰ্জন কৰিব নোৱাৰে। আনৰ বেয়া সময় দেখি কেতিয়াও নাহাঁহিব, কাৰণ এদিন আপোনাৰো বেয়া হ'ব। মনত ৰাখিব, বেয়া সময় আহিবলৈ বহু বেছি সময় নালাগে। পুৰুষৰ চকুত নিজৰ পত্নী সদায় সুন্দৰী, আৰু কাপুৰুষৰ চকুত আনৰ পত্নীহে সুন্দৰী। বাহ্যিক চেহেৰা চাই কেতিয়াও কাকো বিচাৰ কৰা ঠিক নহয়। এটা কথা সদায় মনত ৰাখিব, এযোৰ দামীৰ কাপোৰৰ ভিতৰতো এটা লেতেৰা মন লুকাই থাকে, আৰু ফটা চিটা কাপোৰৰ মাজতো এখন পবিত্ৰ হৃদয় আৰু এটা বিশাল মন থাকে। এজন অচিনাকি ব্যক্তিয়ে কেতিয়াও আপোনাৰ বিষয়ে বেয়াকৈ নকয়, কাৰণ তেওঁ আপোনাৰ বিষয়ে একো নাজানে। তেওঁ কেতিয়াও আপোনাক হিংসা কৰিব নোৱাৰে বা আপোনাৰ ক্ষতি হোৱাটো নিবিচাৰে, কাৰণ আপুনি কি কৰিছে, কেনেকৈ আছে, তেওঁ একোৱেই নাজানে। হিংসা কৰে সেইসকলে যিয়ে আপোনাৰ বিষয়ে সম্পূৰ্ণ জানে। এনে ব্যক্তিৰ পৰা সদায় দূৰত থাকিব। বাৰে বাৰে ভুলটো দেখুৱাই দিয়াৰ পিছতো যদি কোনোবাই পুনৰ সেই একেটা ভুলকে কৰি থাকে, তেন্তে সেয়া তেওঁৰ ভুল নহয়, সেইটো হ'ল তেওঁ বেয়া অভ্যাস। মানুহৰ যেতিয়া বুদ্ধি কম হয়, তেতিয়া আমি জীৱনত বহুতো ভুল কৰিবলৈ আৰম্ভ কৰোঁ। আৰু যেতিয়া ভুলবোৰ বেছি হয়, তেতিয়া আমি নতুন কিবা শিকিবলৈ আৰম্ভ কৰোঁ আৰু নতুন পদ্ধতিৰে নতুন কিবা সৃষ্টি কৰিবলৈ আৰম্ভ কৰোঁ। হাউ টু চেঞ্জ এ লাইফ, এই গ্ৰন্থখন দ্বিতীয়বাৰ সংস্কৰণ হওঁতে ভুলতে হাউ টু চেঞ্জ এ ৱাইফ হ'ল। তাৰ পাছত কিতাপখনে বিশ্ব খিতাপ কিন্তু অৰ্জন কৰিছিল। সেইবুলি এইটো কোৱা নাই যে আমি জানি বুজি ভুল কৰিব লাগে। বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল যে কোনোবাই যদি কয় মই কেতিয়াও ভুল কৰা নাই, তেতিয়া বুজিব যে তেওঁ কেতিয়াও শিকিবলৈ যত্নই কৰা নাই। আচলতে কি জানে,
আমি মানুহবোৰে মাজে মাজে কিছুমান কাম আৰু কথা ভুল কৰিলেহে বুজি পাওঁ যে আমাৰ কাম আৰু কথাবোৰত আনে গুৰুত্ব দিছে নে নাই। কাৰণ এইখন পৃথিৱীত শুদ্ধক যিমান গুৰুত্ব দিয়া হয় তাতোকৈ বেছি ভুলক গুৰুত্ব দিয়া হয়। এইটো কথা সদায় মনত ৰখা ভাল যে অজানিতে কৰা ভুলৰহে ক্ষমা থাকে। জানি বুজি কৰা ভুলক অপৰাধ বুলি কোৱা হয় আৰু তাত ক্ষমা নাথাকে। ভুলবোৰ কলমৰ দৰে হ'ব নালাগে, কাৰণ কলমেৰে লিখা ভুলবোৰ মচি নতুনকৈ লিখিব পৰা নাযায়। ভুলবোৰ পেঞ্চিলৰ দৰে হ'ব লাগে, যাতে ই হৈ যোৱা ভুলবোৰ মচি নতুনকৈ কিবা সৃষ্টি কৰিব পৰা যায়। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। জীৱনত ভাগৰি পৰো, কেতিয়াবা নিজৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা ভাগ্যৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। সলনি হোৱা সকলোৱে দেখা পায়, কিন্তু সলনি হৈ যোৱা কাৰণ কোনেও দেখা নাপায়। 3টা সত্য কথা। 1. একমাত্ৰ সময়ে চিনাকি দিয়ে কোন কাৰ কিমান আপোন। 2. জীৱন সংগ্ৰামত পৰীক্ষা নম্বৰে নহয়, সময়ৰ অভিজ্ঞতাহে প্ৰয়োজন হয়। 3. টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। মানুহে দুখবোৰ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথাবোৰ সহ্য কৰিব নোৱাৰে। বয়সে আপোনাক ক্লান্ত কৰিব নোৱাৰে, এটা আকস্মিক দুৰ্যোগে আপোনাক পতিত কৰিব নোৱাৰে। যদি আপুনি জয়ী হ'বলৈ দৃঢ় প্ৰতিজ্ঞ, তেন্তে পৰাজয়েও আপোনাক পৰাস্ত কৰিব নোৱাৰে। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। এডাল গছৰ পৰা লাখ লাখ মেচৰ কাঠি বনাব পাৰি, আৰু এটা মেচৰ কাঠিয়ে লাখ লাখ গছকো জ্বলাব পাৰি। সেই কাকো সৰু বুলি নাহাঁহিব। অতীতৰ কথা ভাবি আপুনি কি পাব? অতীতক আপুনি সলাব পাৰিবনে? নোহোৱা কৰিব পাৰিব? নোৱাৰে। সেইবাবে জীৱনটো বৰ্তমানৰ পৰাই আৰম্ভ কৰক। চাব, অতীতৰ কিছুমান কথাই আপোনাৰ বৰ্তমানৰ সময়ছোৱাত আগবাঢ়ি যোৱাত সহায় কৰিব। জীৱনত এই কথাকেইটা মানি চলিব। 1. বেছিকৈ শুনিব, কমকৈ কথা ক'ব। 2. ধেমালিতে হ'লেও মিছা নক'ব। 3. কথা দি কথা ৰাখিবলৈ চেষ্টা কৰিব। 4. ভুল হ'লে তৰ্ক নকৰাকৈ ক্ষমা খুজিব। 5. অপ্ৰয়োজনীয়ভাৱে হাঁহিব নালাগে। 6. জোৰেৰে নহয়, লাহে লাহে কথা ক'ব। 7. নজনা কথা নক'ব। 8. অজ্ঞাত বিষয়ত তৰ্কত লিপ্ত নহ'ব। 9. আপুনিয়েই ভাল বুলি কাকো পতিয়ন নিয়াবলৈ চেষ্টা নকৰিব। 10. আনক কথা কোৱাৰ আগতে তাৰ কথা শুনক। 11. কোলাহল কৰি খোৱা বস্তু নাখাব। 12. খং উঠিলে নিজকে নিয়ন্ত্ৰণ কৰক। 13. কোনোবাই ভুল কৰিলে সহজে ক্ষমা কৰিব। 14. ফটা কাপোৰ বা জোতা নিপিন্ধিব। 15. সহজে কাৰো ওচৰলৈ হাত আগবঢ়াব নালাগে। 16. পাৰিলে আনক খুৱাব, কিন্তু নিজে খাবলৈ দাবী নকৰিব। 17. খাদ্য যেতিয়া আপোনাৰ ওচৰলৈ আহে, তেতিয়া প্ৰথমে আন কাৰোবাক দিয়ক। 18. ডেকা বুঢ়া সকলোৰে লগত শ্ৰদ্ধাৰে কথা পাতিব। 19. মুখ আৰু শৰীৰক দুৰ্গন্ধমুক্ত কৰি ৰাখক। আৰু 20. সকলো সময়তে নিজকে সৰু বুলি নাভাবিব। বন্ধুসকল, কথাখিনি যদি অন্তৰেৰে ভাল পাইছে, তেন্তে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো অন কৰি থ'ব। তেতিয়া এনেধৰণৰ ভিডিঅ' প্ৰকাশ কৰাৰ লগে লগে ভিডিঅ'টো পাই যাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আন এটা সুন্দৰ জ্ঞানদায়িনী ভিডিঅ'ৰ সৈতে।
তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।